পোষ্ট মেলন আমেৰিকাৰ পপ ষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান ইতিমধ্যে গুৱাহাটীৰ খানাপাৰাত আৰম্ভ হৈছে আৰু পোষ্ট মেলনে এটা বিশেষ বিষয়বস্তু আমাৰ আগত তুলি ধৰিছে তেওঁ গুৱাহাটীত কিন্তু গুৱাহাটীত নাথাকি তেওঁ আবুধাবিৰ পৰা পুনে পুনে গুৱাহাটীত আহিলে তাৰ পাছত অনুষ্ঠান কৰিব আকৌ আবুধাবিলৈ উভতি যাব নিজৰ প্ৰাইভেট জেটৰ জৰিয়তে আমি সেইখিনি কথাও কম লগতে পোষ্ট মেলনৰ আৰু কি বৈশিষ্ট্য আছে সেইখিনি কথা আপোনালোকক জনাম নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল পোষ্ট মেলনৰ এই যি দুটা দাঁত আপোনালোকে দেখিছে হীৰা খচিত দাঁত এই দুটা দাঁতৰ দাম কিমান জানেনে 12 কোটি টকা 12 কেৰেটৰ হীৰা খচিত এয়া দাঁত আৰু এই দাঁত দুটাৰ দামী হৈছে 12 কোটি টকা এই দাঁতৰ গৰাকী পোষ্ট মেলন লগতে শৰীৰৰ বিভিন্ন প্ৰান্ততো টেটুবোৰ আছে মুখতো টেটু আছে আৰু শৰীৰত যিবোৰ টেটু আছে সেই টেটুবোৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ যাৰ পৰা তেওঁ অনুপ্ৰাণিত হয় সেইসকলৰ টেটু আছে আৰু লগতে পোষ্ট মেলনে খুব বেছি বন্দুক চলাই ভাল পায় এইখিনি আমি জনাই থওঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰত এজন ব্যক্তিয়ে এটা বন্দুক বা কেইবাটাও বন্দুক ৰাখিব পৰাৰ অধিকাৰী হয় তেওঁলোকক সেইখিনি অধিকাৰ আইনে দি থৈ দিছে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰত্যেকৰে ঘৰে ঘৰে প্ৰায় বন্দুক থাকি পোষ্ট মেলনৰ একাধিক বন্দুক আছে আৰু সময় পালে আজৰি পালে সেই বন্দুক চালনাৰ অনুশীলন চলায় পোষ্ট মেলনে বন্দুকৰ খুব বেছি চখিন হয় আৰু লগতে টেটু এনে ধৰণৰ কিছুমান অদ্ভুত কাৰুকাৰ্য তেওঁৰ চখিন হয় দাঁতত হীৰা খচিত কৰা কিন্তু সাজপাৰৰ বৰ বিশেষ চখিন নহয় মানে বহুত বেছি পুৰণি পোছাক তেওঁ বহু কেইবাৰ পিন্ধাও দেখিবলৈ পোৱা গৈছে মানে নতুন পোছাক কিনাতকৈ তেওঁ আন কেতবোৰ বিষয়বস্তুৰ ওপৰতহে বেছি গুৰুত্ব দিয়ে কিন্তু এটা বৈশিষ্ট্য হৈছে পোষ্ট মেলনৰ যে সাধাৰণতে মানুহৰ প্ৰতি ভাল ভাৱ ৰাখে আৰু সাধাৰণজনক সহায় কৰিবলৈ চেষ্টা কৰে এবাৰ তেওঁ অনুৰাগী এগৰাকীয়ে তেওঁ বজাই থকা গিটাৰখন বিচাৰিলে সেই গিটাৰখনৰ দামো কম সেই গিটাৰখন উপহাৰ স্বৰূপে দি দিলে কিছুমান ক্ষেত্ৰত অলপ মানৱ দৰদী মানুহৰ প্ৰতি ভাল পোৱা ভাৱটো তেওঁ ৰাখিছে মানুহক সহায়ো কৰি থাকে তেওঁ তেনেধৰণৰ বহুকেইটা উদাহৰণ আছে আৰু যদি কনচাৰ্টৰ মাজতে কাৰোবাৰ কিবা বিপদ হোৱা যেন লাগে লগে লগে তেওঁ সেই বিপদ হোৱা লোকজনক সহায় কৰিবলৈ উদ্যত হৈ পৰে সেইবোৰ বিশেষ বিশেষ গুণ পোষ্ট মেলনৰ মানে মানৱতাৰ গোটেই গুণখিনি তেওঁৰ তাত আছে কিন্তু পোষ্ট মেলনৰ গোটেই জীৱন বৃত্তান্ত ইমান সহজ নাছিল সৰুতেই মাকক হেৰুৱাইছিল পোষ্ট মেলনে আৰু তাৰ পাছত পিতৃ আৰু মাহী মাকৰ সৈতে তেওঁ জীৱন কটাবলগীয়া হৈছিল অৱশ্যে পিতৃয়ে তেওঁ সমৰ্থন কৰিছিল গিটাৰ বজাবলৈ ইউটিউবৰ পৰাহে শিকিছিল পোষ্ট মেলনে আৰু সেই ইউটিউবৰ পৰা শিকিয়েই তেওঁ গিটাৰৰ গোটেইখিনি কথা আয়ত্ত কৰি ল'লে আৰু তাৰ পাছতেই তেওঁ সংগীতৰেই প্ৰসাৰতা কৰি গ'ল আমি এই সন্দৰ্ভত এটা বিশেষ ৰিপৰ্ট আপোনালোকৰ বাবে সাজু কৰিছোঁ সেই ৰিপৰ্টটো এবাৰ কৈ দিব বিচাৰিছোঁ যে পোষ্ট মেলনৰ প্ৰকৃত নাম অষ্টিন ৰিচাৰ্ড পোষ্ট হয় পোষ্ট মেলন বহুত পাছত আহিছে তেওঁৰ এই নামটো জীৱনলৈ অষ্টিন ৰিচাৰ্ড পোষ্ট জন্ম হৈছিল 1995 চনৰ 5 জুলাইত মানে এই মুহূৰ্তত পোষ্ট মেলনৰ বয়স 30 বছৰ 30 বছৰীয়া এজন সফল যুৱক আৰু 30 বছৰীয়া যুৱকজনে সংগীতৰ জৰিয়তে কোটি কোটি টকা উপাৰ্জন কৰি আছে গোটেই বিশ্বতে সমাদৰ লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে ইতিমধ্যে যে পপ ষ্টাৰৰ ক্ষেত্ৰত 5 নম্বৰ স্থানত আছে এইগৰাকী পোষ্ট মেলন নিউয়ৰ্কত জন্ম হ'ল পোষ্ট মেলনৰ 1995 চনৰ 5 জুলাইত তাৰ পাছতেই কিন্তু দুৰ্ভাগ্যজনকভাৱে মাতৃক হেৰুৱালে পোষ্ট মেলনে আৰু 9 বছৰ বয়সত পিতৃ আৰু সতীয়া মাকৰ সৈতে পিতৃৰ চাকৰি সূত্ৰে থাকিবলৈ লয় টেক্সাছ চহৰত আৰু সেই সময়ত গিটাৰ হিৰো নামৰ এটা ভিডিঅ' গেম খেলিবলৈ লৈছিল পোষ্ট মেলনে আৰু সেয়া আছিল সাংগীতিক যাত্ৰাৰ আৰম্ভণি গিটাৰ হিৰো ভিডিঅ' গেম খেলি গিটাৰৰ প্ৰতি আকৃষ্ট হয় এইগৰাকী গিটাৰ বজাবলৈ চেষ্টা কৰা যুৱক পোষ্ট মেলন তেতিয়া পোষ্ট মেলন নাছিল নাম অষ্টিন ৰিচাৰ্ড আছিল তাৰ পাছত ইউটিউবৰ পৰা গিটাৰ বজাবলৈ শিকি নিজকে গিটাৰিষ্ট হিচাপে প্ৰতিষ্ঠা কৰে 2010 চনত তেতিয়াৰ বিখ্যাত গিটাৰিষ্ট বেণ্ড ক্ৰাউন দ্য এম্পায়াৰত অডিশ্যন দিবলৈ গৈছিল পোষ্ট মেলন কিন্তু অডিশ্যনৰ মাজতে তেওঁৰ গিটাৰৰ এডাল ষ্ট্ৰিং ছিঙি যোৱাৰ ফলত সেই বেণ্ডটোত তেওঁ চামিল হোৱাত বিফল হয় পোষ্ট মেলনৰ যেতিয়া 15 বছৰ বয়স আছিল তেওঁ বিচাৰিছিল যে তেওঁৰ এটা বিশেষ ষ্টেজ নাম থাকক যি নামেৰে তেওঁ জনা যাব তেতিয়া তেওঁ ৰেপ নামৰ পৰা অনুপ্ৰাণিত হৈ নিজৰ নামটো ৰাখিছিল পোষ্ট মেলন বুলি আৰু তাৰ পাছতেই তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল মানে 30 বছৰ বয়স 2010 চনলৈকে একো বিশেষ নাম অৰ্জন কৰিব পৰা নাছিল তাৰ পাছত 2010ৰ পাছত ক্ৰমান্বয়ে জনপ্ৰিয় হ'বলৈ ধৰিলে তেওঁৰ কামত তেওঁৰ পিতৃয়ে সহায় কৰিছিল হাইস্কুলত পঢ়ি থাকোঁতেও বন্ধুবৰ্গৰ পৰা তেওঁ সহায় পাইছিল নিজৰ সাংগীতিক ক্ষেত্ৰখনক আগুৱাই নিবলৈ তেওঁ কলেজীয়া শিক্ষা আধাতে বাদ দিছিল কলেজীয়া শিক্ষা বাদ দি তেওঁ লছ এঞ্জেলছলৈ গুচি গৈছিল
আৰু 16 বছৰ বয়সত নিজৰ প্ৰথমখন কেছেট উলিয়াইছিল পোষ্ট মেলনে কেছেটখনৰ নাম আছিল ইয়াং এণ্ড আফটাৰ ডেম ৰিচেছ কেছেটখনৰ গীত তেওঁ প্ৰস্তুত কৰিছিল ফ্ৰী অডিঅ' এডিটৰ অডাচিটিত AUDACITY অডাচিটিত তেওঁ এই গীতৰ গোটেই গীতবোৰ প্ৰস্তুত কৰিছিল পোষ্ট মেলনে নিজৰ গীতৰ কথা নিজেই লিখিছিল 20 বছৰ বয়সত পোষ্ট মেলনে নিজৰ প্ৰথমটো গীত লিখিছিল আৰু পৰৱৰ্তী সময়ত সেই গীতটো তেওঁ ৰেকৰ্ডিং কৰি সাউণ্ড ক্লাউডত আপলোড কৰিছিল আপলোড কৰাৰ দুদিন পিছতে গীতটোৱে অভিলেখ ৰচিবলৈ সক্ষম হয় আৰু হোৱাইট ইভাৰছন শীৰ্ষক গীতটোৱে এমাহৰ ভিতৰতেই জনপ্ৰিয়তাৰ শিখৰ আৰোহণ কৰিলে গীতটোৱে মডাৰ্ণ ৰেকৰ্ড লেভেলৰ দৃষ্টি আকৰ্ষণ কৰে আৰু পোষ্ট মেলনক 2015 চনৰ আগষ্টত ৰিপাব্লিক ৰেকৰ্ডৰ সৈতে গীত গাবলৈ চুক্তিবদ্ধ কৰে মানে 2015 চনৰ আগষ্ট মাহৰ পৰাহে পোষ্ট মেলনৰ এই যাত্ৰা সুগম হৈ পৰিছিল আৰু 10 বছৰ 2025 এই 10 বছৰতেই তেওঁ বিশ্বজুৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হয় পোষ্ট মেলনে এবাৰ এগৰাকী বান্ধৱীৰ জন্মদিনত গীত গোৱা শুনি তেওঁৰ সৈতে বিখ্যাত গায়ক কেনি ৱেষ্টে কোলাবৰেট কৰে আৰু কোলাবৰেশ্যনৰ পাছত ৰিলিজ হোৱা তেওঁলোকৰ ফেট গীতটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে পোষ্ট মেলনৰ ষ্টাইলক লৈ বহুতে চৰ্চা কৰাৰ বিপৰীতে পোষ্ট মেলনে বিশ্বাস কৰে যে সংগীতৰ কোনো সীমাবদ্ধতা নাই আৰু তেওঁৰ দেহত যিবোৰ টেটু আছে সেই টেটু বা টেটুবোৰৰ আমি বৈশিষ্ট্যৰ কথা অলপ কৈ দিব বিচাৰিছোঁ কেইবাগৰাকী বিখ্যাত গায়ক যেনে এলভিছ কাৰ্ট কোৱেইন জন লেনন ডিমবেক ডেৰেল ষ্টিভ ৰে ভেউগেন জৰ্জ হেৰিছন আৰু বেংক্ৰল ফ্ৰেছৰ টেটু কৰিছে পোষ্ট মেলনে কাৰণ তেওঁ সেইসকল ব্যক্তিৰ পৰা অনুপ্ৰেৰণা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু মই দাঁত দুটাৰ কথা ক'লোৱেই এই দুটা দাঁত হীৰাখচিত দাঁত 12 কোটি টকা এই দুটা দাঁতৰ দাম 12 কোটি টকা আৰু এই মুহূৰ্তত খানাপাৰাৰ পৰিৱেশ আবেলিৰ পৰা এতিয়ালৈকে কেনেকুৱা অলপ আমি সেইখিনিও জানিবলৈ চেষ্টা কৰিম কিছুমান ভিজুৱেলছ আমাৰ হাতত আহিব কেইটামান মুহূৰ্তৰ পাছতে সেইখিনিও দেখুৱাবলৈ আমি আপোনালোকক চেষ্টা কৰিম খানাপাৰাত বিভিন্ন লোক আহিছে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰাতো আহিছেই বিদেশৰো বহু পৰ্যটক বৰ্তমান অসমলৈ আহিছে কাজিৰঙা বা মেঘালয় চাবলৈ সেইখিনি সময়তে তেওঁলোকে পোষ্ট মেলনৰ এই কাৰ্যসূচীৰ কথাও গম পাই লগে লগে টিকট বুক কৰিছিল তেওঁলোকেও আজি পোষ্ট মেলনৰ অনুষ্ঠান চাব অসমৰ গুৱাহাটীৰ স্থানীয় বহু অসমীয়া যুৱক যুৱতীয়ে অনুষ্ঠান চাব চাংচাৰীৰ পৰাও মানুহ আহিছে উজনি অসমৰ পৰাও মানুহ আহিছে নামনিৰ পৰাও মানুহ আহিছে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে আৰু বৰ ধুনীয়াকৈ তেওঁলোকে বুজাইছে পোষ্ট মেলনক তেওঁলোকে কিয় ভাল পায় পোষ্ট মেলনৰ গানবোৰত কি আছে সেইখিনি কথা তেওঁ তেওঁলোকে সদৰি কৰিছে এগৰাকী ৰেপাৰ হয় ৰেপাৰ হোৱাৰ লগতে তেওঁ সমাজৰ কিছুমান অত্যন্ত গুৰুত্বপূৰ্ণ কথাও তেওঁৰ গানত দেখুৱাবলৈ বা শুনাবলৈ চেষ্টা কৰে তেওঁ গানত সেইবোৰ উদ্ভাসিত হয় যেতিয়া সমাজৰ বিভিন্ন বিয়াগুম কেলেংকাৰী বা আন কেতবোৰ বিষয়ত তেওঁৰ গানত স্থান পাইছে বিভিন্ন সময়ত যেহেতু এজন ৰেপাৰো হয় সেই ৰেপ সংবোৰত সেই গানবোৰ আছে সাধাৰণতে ৰেপ সংবোৰত অলপ বিপ্লৱী সত্তা এটা দেখিবলৈ পোৱা যায় সেয়েহে যুৱ প্ৰজন্মৰ বিভিন্নজনৰ প্ৰিয় এইগৰাকী পপষ্টাৰ মই ইতিমধ্যে কৈছোঁ যে তেওঁৰ বাহুত আছে আমেৰিকাৰ এসময়ৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ টেটু তেওঁৰ দুৰ্নীতি বিৰোধী যিটো স্থিতি সেই দুৰ্নীতি বিৰোধী স্থিতিটোক ভাল পায় পোষ্ট মেলনে মানে আমি জন এফ কেনেডীৰ কথা কৈছোঁ আৰু তেনেকুৱা ধৰণৰ দুৰ্নীতি বিৰোধী স্থিতি তেওঁ নিজৰ গানবোৰতো প্ৰকাশ কৰিবলৈ চেষ্টা কৰে বন্দুক চলাই নিজৰ ভাগৰ দূৰ কৰাৰ চখ আছে এইগৰাকী পোষ্ট মেলনৰ মই কৈছোঁ এই বন্দুকৰ ভাণ্ডাৰ আছে তেওঁৰ লগত আনকি তেওঁ ৱাণ্ডাৰলেণ্ড নামৰ যিখন হলিউডৰ ছবি সেই ছবিখনতো অভিনয় কৰিছিল এবাৰ কনচাৰ্টৰ মাজতে তেওঁৰ এগৰাকী অনুৰাগীক তেওঁ উপহাৰ দিছিল নিজৰ $5,000 গীটাৰখনৰ প্ৰেমত পৰিছিল অনুৰাগীগৰাকী আৰু বিচাৰিছিল তেওঁ সেয়েহে অনুৰাগীগৰাকীক $5,000 গীটাৰখন উপহাৰ দি দিছিল বহু কাম তেওঁ কৰিছে তেওঁৰ বিভিন্ন ধৰণৰ সংস্থা আছে সাধাৰণতে এনেকুৱা ধৰণৰ তাৰকাসকলৰ সংস্থা থাকে কিন্তু সংস্থাৰ বিপৰীতেও কেৱল সংস্থাৰ জৰিয়তে কাম কৰি কেৱল টেক্স বচোৱাৰ কামেই নহয় আন কেতবোৰ কাম সংস্থাৰ অবিহনেও তেওঁ কৰি গৈছে যিটোৱে এজন শিল্পীক সকলোৰে সন্মুখত অন্য এক ৰূপত তুলি ধৰিবলৈ সক্ষম হয় পোষ্ট মেলনকো তেনেধৰণে তুলিবলৈ সক্ষম হৈছে যেহেতু আমি আমাৰ প্ৰিয় শিল্পী আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ কথা জানো জুবিন গাৰ্গে কেনেধৰণে মানুহৰ বাবে কাম কৰিছিল তেনেকুৱা কিছুমান গুণ হয়তো এই শিল্পীসকলেও আয়ত্ব কৰিবলৈ সময়ে সময়ে চেষ্টা কৰে আচলতে প্ৰত্যেকজন শিল্পীয়ে কৰিব লাগে আজি সেইকাৰণে পোষ্ট মেলন অহাৰ সময়ত আকৌ এবাৰ সজোৰে দাবী উত্থাপন হৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ অৱশ্যে চৰকাৰে জাষ্টিছ দিম বুলি বাৰে বাৰে কৈ আছে যি কি নহওক সেই কথাটো আকৌ এবাৰ উচ্চাৰিত হৈছে মানে প্ৰিয় শিল্পী এগৰাকীক মানুহে কিয় ভাল পায় মানুহে ভাল পোৱাৰ আঁৰত
থাকে তেওঁৰ গান তেওঁৰ কাম যেনেধৰণে আমাৰ জুবিন গাৰ্গক ভাল পাইছিল আজি অৱশ্যে পষ্টমেলনৰ কাৰ্যসূচী চাব যাওঁতে একাংশ অসমীয়া যুৱক যুৱতীয়ে কৈছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো ভাল লাগিছে সেইখিনি দৃশ্য অলপ দেখুৱাম যিখিনি দৰ্শক তাত উপস্থিত হৈছিল তাৰে কিছু দৃশ্য আহিব আমাৰ হাতলৈ কিন্তু তাৰ পূৰ্বে কওঁ যে কাপোৰ আৰু গহনাৰ ক্ষেত্ৰত বৰ বিশেষ ৰাপ নাই বহু পুৰণা কাপোৰো তেওঁ পিন্ধে শেহতীয়াকৈ তেওঁ জোতাত পানীও ঢালি খোৱা এটা দৃশ্য ভাইৰেল হৈ গৈছে সেইবোৰ সময়ে সময়ে তেওঁ কৰি থাকে বিভিন্ন কাৰুকাৰ্য সাধাৰণতে এনেকুৱা ধৰণৰ পপ ষ্টাৰ বা ৰক ষ্টাৰবোৰে এনে ধৰণৰ কাৰুকাৰ্য কৰি তেওঁলোকৰ খেয়ালি মন থাকে সেই খেয়ালি মনবোৰ তেওঁলোকে অন্য ধৰণে প্ৰকাশ কৰিব বিচাৰে তেওঁলোক অলপ ব্যতিক্ৰম হয় আৰু সেই ব্যতিক্ৰমী চিন্তাধাৰাৰ বাবে তেওঁলোকৰ সৃষ্টিবোৰো ব্যতিক্ৰম হয় আৰু সেই কেতিয়াবা চিন্তাধাৰাবোৰ তেওঁলোকে সন্মুখত প্ৰকাশো কৰি দিয়ে যেনেধৰণে জোতাত পানীও খোৱা বা আন কেতবোৰ কাম কাজ তেওঁলোকে কৰি থাকে কাৰণ তেওঁলোকে সৃষ্টিশীল মানুহবোৰৰ মন অলপ তেনেকুৱা হয়তো হয় সেয়া আমি বিভিন্ন সময়ত দেখি আহিছোঁ পষ্টমেলনে কিন্তু গুৱাহাটীত নাথাকে পষ্টমেলন আবুধাবিৰ পৰা আহিছে আবুধাবিত কনচাৰ্ট আছিল আবুধাবিৰ কনচাৰ্টত বিশাল আৰু বৃহৎ লোকৰ সমাগম হৈছিল হাজাৰ হাজাৰ লোক সমাগম হৈছিল তাত তাৰ পৰা গুৱাহাটীলৈ আহিছে গুৱাহাটীৰ কিন্তু হোটেলত পষ্টমেলনে থাকিব বিচৰা নাই সেইটো অলপ তাৎপৰ্যপূৰ্ণ নে গুৱাহাটীত পষ্টমেলন থাকিব পৰা তেনেকুৱা ধৰণৰ সমকক্ষ হোটেল নাই নেকি সেইবোৰ কথাও আহিব বাৰু পৰৱৰ্তী সময়ত কিন্তু পষ্টমেলনে গুৱাহাটীত নাথাকে পষ্টমেলনে গুৱাহাটীত নাথাকি পোনপটীয়াকৈ আবুধাবিৰ পৰা আহি অলপ খানাপাৰাতে জিৰণি লৈ তাতে অনুষ্ঠান পৰিৱেশন কৰি পুনৰ সেই নিজৰ প্ৰাইভেট জেটৰ জৰিয়তে আকৌ আবুধাবিলৈ উভতি যাব বুলি আমি খবৰ পাইছোঁ বাকী গুৱাহাটীত এৰাতি হয়তো থাকিব পাৰিলেহেঁতেন কিয় নাথাকিলে নাজানো অৱশ্যে সেইখিনি পৰৱৰ্তী সময়ত আমি গম পাবলৈ সক্ষম হ'ম বা পষ্টমেলনক কিমান টকাত চুক্তি কৰা হৈছে সেইখিনি কথাও আমি নাজানো সাধাৰণতে পষ্টমেলনে প্ৰায় 55 কোটিলৈকে নিজৰ এটা নিৰিখ বান্ধি থয় যে 20-30 কোটিৰ পৰা 55 কোটিলৈকে তেওঁৰ এটা মাননি থাকে কিন্তু গুৱাহাটীৰ এই অনুষ্ঠানৰ বাবে কিমান টকা লৈছে এই মুহূৰ্তলৈকে আমি জ্ঞাত নহয় এতিয়া দৃশ্যবোৰ যদি আমি অলপ দেখুৱাওঁ যদি সম্ভৱ হয় মই দৃশ্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিম চাওকে আজি বিয়লিৰ পৰা কেনে এক পৰিৱেশৰ সৃষ্টি হৈছিল পষ্টমেলনৰ টাটু একাংশ তেওঁৰ অনুৰাগীয়ে আঁকিছে আৰু আন একাংশই আকৌ কেনভাছত পষ্টমেলনৰ এই ছবিবোৰ লৈ গৈছে বহু লোকৰ ভিৰ হৈছিল পষ্টমেলনক আঁকি একাংশ লোকে আজি দুপৰীয়া ভাগৰ পৰা তাত ভিৰ কৰিছিল দিনৰ ভাগৰ পৰিৱেশ এয়া কিছু দিনৰ ভাগত কেনেধৰণে শাৰী পাতিছিল আৰু সেই শাৰী প্ৰায় 7 বজালৈকে আমি দেখিবলৈ পাইছিলোঁ এইখন VIP গেট এয়া উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমি সেই কথাই সম্ভাৱনা ব্যক্ত কৰিছিলোঁ যে উত্তৰ পূৰ্বৰ মেঘালয় নাগালেণ্ড অৰুণাচল এই ৰাজ্যবোৰৰ বহু অনুৰাগী আহিব আৰু সেই ৰাজ্যবোৰত সাধাৰণতে পাশ্চাত্য সংগীতৰ প্ৰতি অলপ মানুহৰ ধাউতি বেছি থাকে আৰু সেই লোকসকল আহিছে এই অনুষ্ঠান উপভোগ কৰিবৰ বাবে অৱশ্যে তাত সকলো ধৰণৰ সুব্যৱস্থা কৰা হৈছে সকলো শৃংখলাবদ্ধভাৱে তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছে আয়োজকে বুক মাই শ্ব' বা আন কেতবোৰ আয়োজকৰ নাম আহিছে ইয়াত সেই আয়োজকসকলে এনেধৰণে চেষ্টা কৰিছে আৰু তাত স্বেচ্ছাসেৱকসকলে নিজৰ দায়িত্ব পালন কৰি আছে অনুৰাগীসকলে এনেধৰণে ভিতৰত প্ৰৱেশ কৰাৰ দৃশ্য দেখিছোঁ আমি উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ অনুৰাগীৰ সংখ্যা অলপ বেছি অৱশ্যে অসমীয়া দৰ্শকো বহুত আছে সলসলীয়াকৈ বৰ সুন্দৰকৈ অসমীয়া কোৱা যুৱক যুৱতীও তাত আমি দেখিবলৈ পাইছোঁ সেইসকলে আমাৰ সাংবাদিকৰ সন্মুখত কিছু কথা সদৰি কৰিছিল পষ্টমেলনৰ সেই গানবোৰৰ কথাও সদৰি কৰিছিল কি গান তেওঁলোকৰ ভাল লাগে এনেই ওপৰতে 600তে কোনো চাব যোৱা নাই কাৰণ ন্যূনতম 2500 টকা টিকেট আৰু সৰ্বাধিক 60,000 টকা টিকেটৰ দাম এই 2500 টকা এটা সাধাৰণতে মানুহ এজনক চাবলৈ যিমানে তেওঁ ডাঙৰ মানুহ নহওক মানুহে পকেটৰ পৰা দিওঁতে 100 বাৰ ভাবিব পষ্টমেলনৰ অনুৰাগী আছে বাবেই সেই 2500 টকা দি ন্যূনতম তাতকৈও অধিকৈও হয়তো অধিক হাৰতো হয়তো বহুতে টিকট কাটিছে 18,000 টকা 30,000 টকা 60,000 টকা মই মাত্ৰ ন্যূনতম কথাটো কৈছোঁ সিমান নিৰিখতো হয়তো টিকট কাটি চাইছে মানে পষ্টমেলনক তেওঁলোকে হয়তো ভাল পায় নহ'লে ভাল নাপালে এনেই পষ্টমেলনক চাবলৈ নাযায় যে সংবাদ মাধ্যমত বাতৰি ওলাইছে মুখ্যমন্ত্ৰীয়ে কৈছে সেয়েহে আমি পষ্টমেলনক চাবলৈ যাওঁ কোনো এনেই 2500 টকা এটা ন্যূনতমৰ মই কথাটো কৈছোঁ ন্যূনতম 2500 টকা এটাও কেৱল মাত্ৰ সেই জনপ্ৰিয়তাৰ বাবে জনপ্ৰিয়তা পোৱা ব্যক্তিগৰাকীৰ বাবে চাবলৈ যাম বুলি কথা নহয় যে তেওঁ গুৱাহাটীত আহিছে আমেৰিকাৰ এজন পপ ষ্টাৰ হয় সেইবুলি নহয় তেওঁক হয়তো তেওঁৰ গান শুনিছে তেওঁৰ গান ভাল পায় সেইবাবে এইসকল অনুৰাগীৰ সুত তালৈ পোৱা আমি দেখিবলৈ পাইছোঁ খানাপাৰালৈ আৰু এনেধৰণে পষ্টমেলনৰ কিছু আমি তথ্য আপোনালোকক দিলোঁ পষ্টমেলনৰ এইবোৰেই হৈছে বৈশিষ্ট্য এইটোৱে হৈছে কিছু পৰিমাণৰ তথ্য আপোনালোকক জনাটো প্ৰয়োজন বুলি ভাবিলোঁ প্ৰফাইল হিচাপে আমি ইয়াক আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি